অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয় কাৰ্যালয়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ বন্তি প্ৰজ্বলন আৰু আদৰণি ভাষণ প্ৰদান কৰে জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত গৌতম প্ৰিয়ম মহন্তই। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে লখিমপুৰ জিলা সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পংকজ ভূষণ বৰাই। নিমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ক্ৰমে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ বিমান শৰ্মা, জনসংযোগ বিষয়া বংকিম চন্দ্ৰ ভাগৱতী, অতিৰিক্ত আয়ুক্ত কোকিলা গগৈ, জিলা সাংস্কৃতিক উন্নয়ন বিষয়া ৰাজীৱ কৌৰী আৰু লখিমপুৰ পৌৰসভাৰ পৌৰপতি নিবেদিতা দত্তই। অনুষ্ঠানত তেজপুৰত কেন্দ্ৰীয়ভাৱে আয়োজিত ৰাভা দিৱসৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়। 20 জুন বিষ্ণু ৰাভা দিৱস আমি লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা পৰ্যায়ৰ এক ইভেণ্ট আমি আয়োজন কৰিছিলোঁ আৰু ইয়াক আমি আয়োজন কৰিছিলোঁ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকালয়ৰ কাৰ্যালয়ৰ যি সভাগৃহ আছে সেই সভাগৃহত আমি জিলা পৰ্যায়ৰ এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ আৰু এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ সংগীত ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা লখিমপুৰৰ অগ্ৰণী শিল্পীসকলক। লগতে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ লখিমপুৰৰ অগ্ৰণী আমাৰ জ্যেষ্ঠ নাগৰিকসকলক। আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ অসম সাংস্কৃতিক মহাসংগ্ৰামত আমাৰ বিষ্ণু ৰাভা সংগীত কেটেগৰীত স্থান লাভ কৰা আমাৰ লখিমপুৰ জিলাৰ যিসকল শিল্পী আছে তেখেতসকলক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু জিলা পৰ্যায়ত বঁটা লাভ কৰা সেই শিল্পীসকলে ইতিমধ্যে ইয়াত বিষ্ণু ৰাভা সংগীতৰ পৰিৱেশন কৰিছে আৰু লগতে আমি এই জিলা পৰ্যায়ৰ অনুষ্ঠানটোত আমি বিষ্ণু ৰাভাৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কেও আমি আলোচনা কৰিছোঁ আৰু লগতে এই জিলা পৰ্যায়ৰ অনুষ্ঠানটোতে আমি তেজপুৰত চেণ্ট্ৰেলি কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা আমি যি অনুষ্ঠান অনুষ্ঠিত হৈ আছে সেই অনুষ্ঠানৰো আমি ইয়াতে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।